নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত আৰু সকলোৱে গম পাইছে যে 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্টখন মালিগাঁও ষ্টেডিয়ামত ইতিমধ্যে NF ৰেলৱে খেলপথাৰত সগৌৰৱেৰে অব্যাহত আছে। আৰু আজি অৱতীৰ্ণ হৈছিলে ANA ক্ৰিকেট একাডেমি আৰু বাৰ ক্ৰিকেট ক্লাব আৰু DLS পদ্ধতিত 6 উইকেটত জয়ী হৈছে বাৰ ক্ৰিকেট ক্লাব। মোৰ লগত উপস্থিত আছে দুই দলৰ কেপ্টেইন, দুই দলৰ প্ৰশিক্ষক আৰু প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকী মোৰ লগত উপস্থিত আছে। মই সকলোৰে মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমে যাব বিচাৰিছোঁ মই ANA ক্ৰিকেট একাডেমিৰ কোচগৰাকীৰ ওচৰলৈ। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ প্ৰথমে স্বাগতম জনাইছোঁ। যিহেতু আজি এখন সুন্দৰ ৰূপত আৰম্ভ হৈছে, কিন্তু বৰ্ষা বিঘ্নিত মেচ, আপোনালোকৰ অভাৰখিনি কমাই দিয়া হৈছে। তাৰপাছতো DLS পদ্ধতিত বাট ক্ৰিকেট ক্লাবত জিকিলে 6 উইকেটত। গতিকে কেনেকুৱা থাকিলে এক্সপিৰিয়েঞ্চ, কি ক'ব? ভাল সুন্দৰ খেল হৈছিলে আমাৰ। আজি বেটিং ভাল কৰি আছিলে। আমাৰ মাজতে দুই এটা উইকেট হঠাৎ ফল হৈছিলে। পাৰ্টনাৰশ্বিপ আৰম্ভণিত পাৰ্টনাৰশ্বিপ নাছিলে আমাৰ মাজত। মিডিল অৰ্ডাৰ আমাৰ বীৰ অনিকেত আৰু বেদান্তে ভাল কৰিছিলে। আমি ভাবোঁ 30-40 ৰান আমাৰ কম হৈছিলে আজি ফাৰ্ষ্ট ইনিংছত। আৰু ছেকেণ্ড ইনিংছত বেটিং ষ্টাৰ্টিং ভাল কৰিছে বিতুপন, হিমাংশু, ভাল পাৰ্টনাৰশ্বিপ দিছে সিহঁতি। তথাপি বৰষুণে অকণ অসুবিধা কৰিলে আমাক। আমি নেক্সটত কামবেক কৰিছিলোঁ, 4টা উইকেটত তেখেতলোকৰ গৈছিলে। বৰষুণ যদি হোৱাহেঁতেন আমি খেলখন ক্ল'জ হ'ল ভাবিছোঁ আৰু ক্ল'জ হোৱাহেঁতেন। যদিও 50 অভাৰৰ খেল 45 অভাৰলৈ হ্ৰাস কৰা হৈছে, 5 অভাৰ কমাই দিয়া হৈছে। তাৰপিছত আপোনালোকে 45 অভাৰে খেলিছে টোটেল? আমি 45 অভাৰ খেলিছোঁ। হয়। কোনে আজি ভাল খেলিলে বেটিঙত? বীৰ অনিকেত প্ৰসাদ ভাল খেলিছে, ভাল বেটিং কৰিছে, অলৰাউণ্ডাৰ। হয়। বলিঙত আমাৰ লাষ্টলৈ নিয়ৰে ভাল অভাৰ কৰিছে এইটো। আৰু মৃগাংক শেখৰজ্যোতি বৰা ভাল বল কৰিছে। যিহেতু এইখন খেলাৰ প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলা কেঞ্চেল হৈছে, তাৰপাছত আজি খেলাখন অনুষ্ঠিত হৈছিলে, আগৰ খেলাখন আজি অনুষ্ঠিত হ'ল, গতিকে কি ক'ব? বৰষুণৰ কাৰণে অকণ অসুবিধা হৈছে বাৰু, নোহোৱা নহয়। ভাল টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছে তেখেতলোকে। আজিতো ৰেলৱে ফিল্ডখন দিয়াৰ কথা নাছিলে, তেওঁলোকে ৰিকুৱেষ্ট কৰি পেলাই ফিল্ডখন লৈছে। ভাল মেটচ এখন হ'ব বুলি ভাবিছিলোঁ, তথাপি বৰষুণ অকণ দিগদাৰ লগালে আৰু। পৰৱৰ্তী মেচ কেতিয়া আছে? আমাৰ নাই এতিয়া বৰ্তমান। আমি 2খন লীগ মেচ খেলিছোঁ, এখনত আমি জয়ী হৈছোঁ, এখনত আজি পৰাজয়। কিদৰে প্ৰিপেৰেশ্যন কৰা হৈছিলে গোটেই দলটোক? নৰ্মেল প্ৰিপেৰেশ্যন আছিলে। খালি 50 অভাৰ মেটছৰ কাৰণে আমি দীঘলীয়া ফৰ্মেট তেখেতলোকক কৈছিলোঁ আৰু যে উইকেটত থাকি খেলিব লাগিব, সেয়াই। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আহিব বিচাৰিছোঁ মই ANA ক্ৰিকেট একাডেমিৰ অধিনায়কৰ ওচৰলৈ। আজি কেনেকুৱা থাকিলে এক্সপিৰিয়েঞ্চ, কি ক'বা? एक्सपीरियंस अच्छा था आज का मैच का। कभी थोड़ा मिस्टेक्स हुआ हम लोग का बीच में। बैटिंग में मैंने विकेट में सेट हो गया था, फिर विकेट को छोड़ के आ गया, मतलब विकेट दे दिया खुद का। और फील्डिंग में बहुत मिस्टेक्स हुआ हम लोग का। हाथ से रन दे रहा है, सिंगल को डबल में कन्वर्ट करवा रहा है। 45 ओवर में कितना रन हुआ? 174। कैसा आज एक्सपेक्टेशन कैसा था? तब विकेट को देख के तो लगा 220 230 तो पार स्कोर होगा, बट हम लोग का बीच में जो पार्टनरशिप ब्रेक हो उसकी वजह से रन कम पड़ गया। क्या नेक्स्ट टारगेट क्या होगा? नेक्स्ट आगे तैयारी करना नेक्स्ट टूर्नामेंट के लिए और उसको जीतना। ঠিক আছে, থেংক ইউ। এইবাৰ মই যাব বিচাৰিছোঁ বাৰ ক্ৰিকেট ক্লাবৰ প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ। যিহেতু এখন বৰ্ষা বিঘ্নিত যিহেতু মেচ আছিলে, গতিকে কেঁচা এক্সপিৰিয়েঞ্চ ৰহা? बहुत बढ़िया एक्सपीरियंस रहा अपना। कैसा प्रिपरेशन कैसा था? प्रिपरेशन ऐसा था, नॉर्मल था कि अपना 45 ओवर खेलना है, मैच लेके जाना है, बस वही। आज कौन अच्छा किया बैटिंग में? बॉलिंग में अपना अच्छा किया ये सर्बानंदन अवार्ड, जिसने 4 विकेट लिया। बैटिंग में अपना हिमांशु 50 बनाया उसने, वो अच्छा बैटिंग किया। प्लेयर ऑफ द मैच? प्लेयर ऑफ द मैच वो ऑफ स्पिनर अवार्ड, उसने अच्छा बॉल डाला। और नेक्स्ट मैच के लिए कैसे? नेक्स्ट में सेम रहेगा अपना, वही, कोई दिक्कत नहीं है, मतलब जैसा चल रहा है वैसे ही जाएगा। प्रिपरेशन कोई नहीं, बस हम लोग को यही रखना है कि मैच लेके जाना है, 50 ओवर्स खेलना है, सेम रहेगा प्रोसेस, कोई चेंज नहीं बस। इस टूर्नामेंट के बारे में क्या बताना चाहिए? ये तो बहुत बढ़िया टूर्नामेंट है, हम लोग तो हमेशा खेलते हैं, मैं भी खेला हूँ ये टूर्नामेंट, बहुत बढ़िया टूर्नामेंट। बाकी क्लब को आप थैंक्स करना। हाँ, थैंक्स। नेक्स्ट टारगेट क्या है आप लोगों का? नेक्स्ट टारगेट हम लोग को फाइनल जीतना है, चैम्पियन होना है। থেংক ইউ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ বাৰ ক্ৰিকেট ক্লাবৰ অধিনায়কৰ ওচৰলৈ। যিহেতু তোমালোকে আজি 6 উইকেটত জয়ী হ'লা DLS পদ্ধতিৰে, গতিকে কি ক'বা? আজি বৰ্ষা বিঘ্নিত এখন মেচ আছিলে, কি ক'বা? একো নহয়, চব ভালে খেলিছে, চব প্লেয়াৰ্ছ ভালে খেলিছে। আৰু এনেকুৱা খেলি থাকিলে আমি আৰু আগত বাঢ়িম, ফাইনেল যাম, খেলিম, ফাইনেল জিতিম, এনেকুৱা আৰু। যিহেতু এখন বৰ্ষা বিঘ্নিত মেচ আছিলে, প্ৰথমে বেটিং কৰিছিলে ANA ক্ৰিকেট একাডেমিয়ে, গতিকে যিহেতু মানে বৰষুণো দি আছে, DLS পদ্ধতিয়ে হ'ব বুলি নিশ্চয় তোমালোকে ভাবি লৈছিলা, গতিকে কিদৰে তোমালোকে মানে গেম প্লেনিং কেনেকৈ কৰিছিলা আজি? আমাৰ এইটোৱে আছিলে, আগত টছ জিকিলে আমি বেটিং ল'ম, কিয় অলপ মইশ্চাৰ আছিলে টাফত, চ' দেটছ দ্য ডিচিজন। আজি কোনে ভাল খেলিলে তোমাৰ দৃষ্টিত তোমালোকৰ? সি এটা ভাল খেলিলে, অফ স্পিনাৰটো, আৰু এটা বেটছমেন হিমাংশু ভাল খেলিলে, দুজনে। আৰু পিচখন কেনেকুৱা লাগিছে? ডিচেণ্ট,
ঠিকে আছিলে। আৰু বাৰ্কি ক্লাবত কিদৰে প্ৰেক্টিচ কিদৰে কৰিছিলা এইখন টুৰ্ণামেণ্টৰ কাৰণে বিশেষকৈ? মই বাৰ্ডত মই মানে বাহিৰত থাকোঁ, মই মানে আহিছোঁ ইয়াতে মানে মাতিছে মোক খেলিবৰ কাৰণে আৰু এনেকুৱা। প্ৰেক্টিচ কিদৰে হ'ল গোটেই টিমটো? বহুত বঢ়িয়া হৈছিলে। কালি আমি প্ৰেক্টিচ কৰিছিলোঁ, বহুত বঢ়িয়া হৈছিলে প্ৰেক্টিচ। চ' ইয়াতেও এক্সিকিউট হৈছে চবৰ, ত' ডেটছ গ্ৰেট। আৰু যিজনে আজি প্লেয়াৰ অফ দ্য মেচ পাইছে কি ক'বা কেপ্টেইন হিচাপে? মই ক'ম একো কংগ্ৰেটছ ক'ম আৰু কি ক'ম, আৰু আগৰ বাঢ়ি থাকিলে হ'ল আৰু। এবাৰ চেম্পিয়ন হোৱাৰ আশা থাকিব নিশ্চয়। অফক'ৰ্ছ, য়েছ ছাৰ। নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী মেচৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকীৰ ওচৰলৈ। প্ৰথমতে তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু তুমি প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছা আজি এখন গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত। কি ক'বা? থেংক ইউ। মই কি ক'ম আৰু, ভাল লাগিছে। ভাল লাগিছে। তুমি বেটিঙৰ বাবে পাইছা নে মেইনলি বলিঙৰ বাবে পাইছা আজি? বলিঙৰ বাবে হয়, কি অভাৰ বলিং কৰিছিলা আজি? 4 অভাৰত 12 ৰান দি কিনে 4টা উইকেট। 4 উইকেট তুমিয়ে লৈছা। মানে গেম প্লেন কিদৰে আছিল তোমাৰ আজি? এইটো মোৰ ফাৰ্ষ্ট মেচ ইয়াত সীতাৰাম ট্ৰফিত। এইটো ফাৰ্ষ্ট মেচতে ভাল হৈছে। ছাৰ, কোচ আৰু কেপ্টেইনক মই ধন্যবাদ জনাম, মোক বলিং দিছে আৰু ছাৰে মাতিছে খেলিব আমাক। 50 অভাৰ টুৰ্ণামেণ্ট আগতে খেলা নাই তুমি? খেলিছোঁ, ডিষ্ট্ৰিক্ট খেলিছোঁ, এই টুৰ্ণামেণ্ট খেলা নাই, প্ৰথমবাৰ কাৰণে খেলি প্ৰথমবাৰৰ কাৰণে। এইখন টুৰ্ণামেণ্টৰ কথা কি ক'বা যিহেতু এখন সুন্দৰ টুৰ্ণামেণ্ট 50 অভাৰ টুৰ্ণামেণ্ট অসমত নহয় বুলিয়ে ক'ব পাৰি, কিন্তু বাদে পাতিছে এইখন টুৰ্ণামেণ্ট। এইটো ধন্যবাদ জনাম ক্লাবক। আৰু কাক ফ'ল' কৰা তুমি? কাৰ খেল চাই ভাল লাগে তোমাৰ? বিৰাট কোহলি। বিৰাট কোহলি। আৰু বলিঙত? বলিঙত মিচেল ষ্টাৰ্ক। আৰু পৰৱৰ্তী মেচৰ বাবে কিদৰে সাজু হ'বা? নেক্সট মেচৰ কাৰণে নেক্সট টাৰ্গেট এইটোৱে, জিতিব, ফাইনেল যাম, ফাইনেল চেম্পিয়ন হ'ম এইটোৱে। নিশ্চয়কৈ তোমাৰ শুভেচ্ছা থাকিলে। থেংক ইউ। নিশ্চয়কৈ এয়া আছিল বাৰ্কি ক্লাবৰ মেন অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকী। আমি দেখুৱাই গৈছোঁ যিহেতু আজি ANA ক্ৰিকেট একাডেমী আৰু বাৰ্কি ক্লাবৰ মাজত এখন তীব্ৰ উত্তেজনাপূৰ্ণ খেল হৈছিলে আৰু DLS পদ্ধতি 6 উইকেটত জয়ী হৈছে বাৰ্কি ক্ৰিকেট ক্লাব। আমি আশা কৰিম আগন্তুক সময়তো সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধ ক্ৰিকেট টুৰ্ণামেণ্টখন এইদৰে সাফল্যমণ্ডিত হওক বা সফলভাৱে অনুষ্ঠিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগজ পুচিনি। ধন্যবাদ। Overs on ANA was 90, but Barkret Club scored 106 for 4 wickets. So Barkret has won the game in 23 over BJD method 106 ছটা উইকেটত Barkret Club এখন খেলা জয়লাভ কৰিছে। আৰু আজি খেলখনৰ মেন অফ দ্য মেচ দিবলৈ মই আকৌ হিমাঞ্জন শৰ্মাক অনুৰোধ জনাম। মেন অফ দ্য মেচ হ'ল Barkret Clubৰ সৰ্বানন্দ নেৱাৰ। জুজিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 75768652995, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।